কাৰণ মুছলমানে কয় মই মুহাম্মদৰ উম্মত হওঁ, তাৰ পিছতো গৰু চুৰ কৰে। মুহাম্মদ বাঢ়িও গৈছে, তাৰ পিছতো মুছলমানৰ শক্তি বাঢ়িছে নেকি? বাঢ়া নাই, কমি গৈছে। কিয়? এইকাৰণে কমিছে মুছলমান জৰুৰ মুছলমান, কিন্তু তেওঁলোকৰ ইমান আমল কমজোৰ, তাৰ বাবে তেওঁলোকৰ শক্তিও কমজোৰ, তেওঁলোকৰ শক্তিও কমজোৰ। আজি চাব, এটা সময় আছিল মুছলমান কম আছিল, কিন্তু সকলোৱে মুছলমানক ভয় কৰিছিল, চবেই ভয় কৰিছিল। আজি বহুত মুছলমান, কিন্তু কোনো আমাক ভয় নকৰে। তেতিয়া তেওঁলোক আছিল আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে, আল্লাহৰ বাহিৰে আন কাৰো ইবাদত বন্দগী নকৰে, শিৰিক বিদাত কুফৰ কোনোটোৰ লগতে আপোচ নকৰে। আজিৰ মুছলমানে সওয়াবৰ নামত বিদাত কৰে, ইবাদতৰ নামত কুফৰ কৰে, আৰু জানি বা নাজানি শিৰিক পৰ্যন্ত কৰে। তাৰ বাবে আল্লাহৰ দয়া, আল্লাহৰ ৰহমত বৰকত কমি গৈছে, আজি কমি গৈছে। এটা সময় আছিল বিশ্ব নন্দিত জাতি আছিলোঁ আমি, বিশ্ব নন্দিত জাতি আছিলোঁ। আজি সেই জাতি বিশ্বত নিন্দিত হৈছে, সেই জাতি বিশ্বত নিন্দিত হৈছে, বেয়াকৈ ফাঁচিছে, সমালোচনাৰ পাত্ৰ হৈছে, বহুত বেয়াকৈ অপমানিত, লাঞ্ছিত, বঞ্চিত, সহিত, পীড়িত হ'ব লগাত পৰিছে। তাৰ একমাত্ৰ এটাই কাৰণ, আমি আল্লাহক বাদ দিছো, ৰাসূলক বাদ দিছো, কোৰআনক বাদ দিছো, হাদিছক বাদ দিছো। তাৰ বাবে আল্লাহেও আমাক বাদ দি দিছে, আল্লাহে আমাক বাদ দি দিছে। এই যদি অৱস্থা হয়, তেন্তে আমাৰ বৰবাদী দুনিয়াৰ পৰাই আৰম্ভ হ'ব, যিদৰে এতিয়া দেখিবলৈ পোৱা গৈছে, ইয়াৰ পৰা আৰম্ভ হ'ব। আজি চাবচোন, আজি বিভিন্ন সময়ত মানুহে আল্লাহকো গালি দিছে, দিছেনে? আল্লাহক গালি দিছে। আমাৰ নবী, দয়াৰ নবী, পিয়াৰা নবীক ডকাইত বুলি কৈ গালি দিছে, নাউজুবিল্লাহ। আপুনি কওক, আমাৰ নবী কি ডকাইত আছিল? আমাৰ নবীৰ চৰিত্ৰ কি বেয়া আছিল? নাছিল। আমাৰ নবীক ডকাইত কোৱাৰ সুযোগ কোনে দিছে? মুছলমান। আমাৰ নবীক চৰিত্ৰ বেয়া বুলি কোৱাৰ সুযোগ কোনে দিছে? মুছলমানে। কাৰণ মুছলমানে কয় মই মুহাম্মদৰ উম্মত হওঁ, তাৰ পিছতো গৰু চুৰ কৰে। মই মুহাম্মদৰ উম্মত হওঁ, তাৰ পিছতো ড্ৰাগছ খাই ফুৰে। মই মুহাম্মদৰ উম্মত হওঁ, তাৰ পিছতো পাও খায়, জুৱা খেলে, মদ খায়, মাক বাপেকৰ নাফৰমান কৰে। কয় মই মুহাম্মদৰ উম্মত হওঁ, তাৰ পিছতো কোৰআন নামানে। মই মুহাম্মদৰ উম্মত হওঁ, তাৰ পিছতো কোৰআন নুবুজে। মই মুহাম্মদৰ উম্মত হওঁ, মছজিদত যোৱাৰ কথা মনত নপৰে। তাৰ পিছতো কম মুছলিম। মই মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত হওঁ। আজি চুৰি কাৰ্য, ডকাইতি কাৰ্য, জিনা, ব্যভিচাৰ, জুৱা, মদ, যিমানবোৰ অন্যায়, পাপাচাৰ, যিমানবোৰ আল্লাহৰ নাফৰমান কাম আছে, সববিলাকতেই মুছলমান শামিল, মুছলমান জড়িত হৈছে। মুছলমানে বেয়া কামত থকা দেখি কোনোবা অমুছলমানে ভাবিছে এই কামবোৰ কৰিবলৈ হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই শিকাই দিছে, শিকাইছে আমাক। কিন্তু আমি কৰি লৈছো। আমাৰ কৰ্মৰ বাবে নবীৰ ওপৰত দাগ লাগিছে, আমাৰ কৰ্মৰ বাবে কোৰআনৰ ওপৰত দাগ লাগিছে, আমাৰ কৰ্মৰ বাবে কোনোবা আল্লাহক গালি দিছে। কালি এইখন মুখ লৈ হে আল্লাহৰ সন্মুখত, হে নবীজীৰ সন্মুখত কিদৰে আমি হাজিৰ হম? কিদৰে কম আপুনি আমাৰ নবী আছিল, মই আপোনাৰ উম্মত আছিলো, তাৰ পিছতো মোৰ জীৱনত সুন্নত নাই। আপুনি আমাৰ ৰব, কিন্তু সেই ৰবৰ হুকুম পালন কৰাৰ কোনো খবৰ নাই, নামাজৰ খবৰ নাই, কোরআনের খবর নাই। যে কোরআন বুঝিব লাগে মুসলমানে, সেই কোরআন বুঝা দূরের কথা, সেই কোরআনত থকা আখর কেইটাও শতকৰা 90 জনে পঢ়িব নাজানে।
শতকৰা 90 জনে পঢ়িব নাজানে আৰু তাৰ পিছত আমি কৈছোঁ মই মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত হওঁ, মই আল্লাহৰ বান্দা হওঁ। না না, এয়া দাবী হয় মাত্ৰ। আৰু এই অপকৰ্মৰ বাবে, এই পাপৰ বাবে, এই গুনাহৰ বাবে, এই জুলুম, এই নাফৰমানিৰ বাবে আমাৰ ওপৰত আজাব, গজব, বিপদ, আপদ আহিছে। এই যে আমি কৈছোঁ আমাক কোনোবাই অত্যাচাৰ কৰিছে না, কোনোবা বাচ্চাই অত্যাচাৰ কৰিছে না, কোনোবাই অমুসলমানে আমাৰ ওপৰত অত্যাচাৰ চলাইছে, মুঠেই চলোৱা নাই। আমি নিজে নিজৰ ওপৰত অত্যাচাৰ কৰিছোঁ। এই যিমানবোৰ আমাৰ ওপৰত বিপদ, যিমানবোৰ আমাৰ ওপৰত গজব আহিছে, সববিলাকতো আমি হাতেৰে কামাই কৰি লৈছোঁ। আল্লাহ কৈছে যাহারাল ফাসাদু ফিল বাররি ওয়াল বাহরি বিমা কাসাবাত আইদিন নাস। জলভাগত, স্থলভাগত যিমানবোৰ আজি আপদ বিপদ হৈছে, বিপৰ্যয় হৈছে, সববিলাক মানুহৰ হাতৰ কামাই, হাতেৰে ইনকাম কৰি লৈছে মানুহে। এই বিপদ, তাৰ পিছত বিপদ আহিছে, তাৰ পিছত জুলুম হৈছে, তাৰ পিছত অত্যাচাৰ হৈছে। ইয়াৰ পিছত আমি কোনোবা সংগঠনক, কোনোবা চৰকাৰক দোষ দি লাভ নাই। প্ৰথমতে প্ৰধানতে ভুল কৰিছোঁ আমি। তাৰ বাবে এই জলসা, এই ধৰ্ম সভা হৈছে সেই ভুলৰ পৰা আল্লাহৰ ওচৰত আজি ক্ষমা খোজাৰ দিন, আজি মাফি বিচৰাৰ দিন, তওবাহ কৰাৰ দিন। ইয়াৰ পিছত যেন জীৱনৰ অন্তিমটো মুহূৰ্তলৈকে কোনো পধ্যেই আল্লাহ ৰসুলৰ নাফৰমান নহয়, তাৰ প্ৰতি খিয়াল ৰাখি জীৱন যাপন কৰাটোই হ'ব আমাৰ বাবে চূড়ান্ত বিজয়ৰ লক্ষণ। ইয়াৰ বাহিৰে কিন্তু আমাৰ কোনো গত্যন্তৰ নাই, ওলাবলৈ ৰাস্তা আমাৰ নাই। ইতিমধ্যে বিভিন্নজনে আমাক সমালোচনা কৰি হওক, বেয়াকৈ কৈ হওক, আমাৰ ধৰ্মক নেগলেক্ট কৰি হওক, ইতিমধ্যে আমাক বহুত অত্যাচাৰ কৰিছে। বিসমিল্লাহ। আলহামদুলিল্লাহ। ইতিমধ্যে বহুত অত্যাচাৰ হৈছে। আজি বিভিন্নজনে আমাক আহিলা বনাই লৈছে, উচিলা বনাই লৈছে। আমাক ব্যৱহাৰ কৰি কোনোবাই চাউল সিজাইছে, আমাক ব্যৱহাৰ কৰি কোনোবাই ৰুটি সেকিছে। আমি পুতলা বনি গৈছোঁ। চাবি দিলে আমি ঘূৰি যাওঁ, নিজৰ ইমানৰ খবৰ নাপাওঁ, নিজৰ আমলৰ খবৰ নাপাওঁ। আজি সবফালে দুৰ্নীতি, দুৰ্নীতি, দুৰ্নীতি। আজি যে আমি এইদৰে অপমানিত, বঞ্চিত হ'ব লগা হৈছে, আমাৰ নিজৰ কুকৰ্মৰ বাবে হ'ব লগা হৈছে। আজি মছজিদ ভাঙি দিয়া হৈছে, বিভিন্ন স্থানত মছজিদ ভাঙি দিছে। আপোনালোকে খবৰ পাইছেনে নাই? চৰকাৰৰ বিৰুদ্ধে আমি এটা কথাও নকওঁ, আৰু আমাৰ সেই উদ্দেশ্য নহয়ও। আমি আমাৰ নিজৰ সমালোচনা কৰিছোঁ, নিজৰ সংস্কাৰৰ বাবে। মছজিদ ভাঙি দিয়াৰ পিছত আপোনাৰ ভাল লাগিছে নে বেয়া লাগিছে? মোৰ কথা বুজা নাই। মছজিদ ভাঙি দিয়াৰ পিছত ভাল লাগিছে নে বেয়া লাগিছে? বেয়া লাগিছে। কিন্তু এই মছজিদ ভাঙি দিওঁতে বেয়া লগা বুলি আমি মুখেদি কৈছোঁহে, কিন্তু আমি ইনডাইৰেক্টলি ছাপোৰ্ট কৰিছোঁ মছজিদ ভাঙি দিয়াত। আমি ভাল পাইছোঁ, আমি ভাল পাইছোঁ মছজিদ ভাঙি দিয়ক। কেনেকে? জনাবে কি কয়? জনাবে কি কয়? মছজিদ ভাঙি দিয়াত বোলে আমি ভাল পাইছোঁ। জৰুৰ আপুনিও ভাল পাইছে, ময়ো ভাল পাইছোঁ, মোৰ গোষ্ঠীও ভাল পাইছে, এই দুৰ্গামাৰীৰ মানুহো ভাল পাইছে, গোটেই বঙাইগাঁৱৰ মানুহো ভাল পাইছে। চব নহয়, বেছি অংশই ভাল পাইছে। কেনেকুৱাকৈ? এইটো কৰ্মৰ দ্বাৰাই প্ৰমাণ হয়। চাওক, ডেইলি 5 বাৰ মছজিদত আজান হৈছে। দুৰ্গামাৰীত হয়নে নাই? দুৰ্গামাৰীত 3 বাৰ হয়, 5 বাৰ হয়। গোটেই মছজিদত 5 বাৰ আজান হয়। দুৰ্গামাৰী অঞ্চলত যেতিয়া আজান হয়, মুয়াজ্জিন সাহাবে আজানত হাইয়া আলাস সালাহ কয় নে নকয়? নে এইটো এৰি দিয়ে? এৰি দিয়ে নেকি? এইটোও কয়। আপোনাৰ কাণত বাজিল হাইয়া আলাস সালাহ,
আহা নামাজৰ ফালে। ইমানখিনি মানুহ থাকে, সমাজত বহুত মানুহ থাকে। এই আজান শুনাৰ পিছত মছজিদত যায় কিমানজনে? ইমাম সাহাবৰ লগত 10জন মানুহ থাকে। জুম্মাত যায়, বাকীত খবৰ নাই। এই যে মছজিদ ভাঙি দিছে, তাৰ মানে আমি দেখাকৈ বেয়া পাইছো, বেয়া লাগিছে, কিন্তু নেদেখাকৈ ভাল পাইছো যে মছজিদ ভাঙি দিছে, ভালে হৈছে। মইতো এনেও নাযাওঁ, ভাঙি দিয়ক। মইতো নাযাওঁৱে মছজিদত, গতিকে ভাঙি দিয়ক, কি প্ৰয়োজন? পৰোক্ষভাৱে মই ছাপোৰ্ট কৰিছো, ভাঙি দিয়া হ'ল। ইয়াৰ কাৰণে জবাব কালি আপুনিও দিব লাগিব। ইয়াৰ কাৰণে আল্লাহৰ কাঠগড়াত আপুনিও থিয় হ'ব লাগিব। আল্লাহৰ ঘৰ হয়, আল্লাহৰ হুকুম পালন কৰাৰ বাবে মুয়াজ্জিনে মাতিছিল হাইয়া আলাস সালাহ। আমি গুচি গলো নামাজৰ ফালে নহয়, পথাৰৰ ফালে, দোকানৰ ফালে, আড্ডাৰ ফালে, গান বাজনাৰ ফালে, বেহায়াৰ পিনে, শয়তানি কুকৰ্মৰ পিনে আমি থাকিলো, নিজৰ কৰ্মত ব্যস্ত থাকিলো, আল্লাহৰ হুকুমক অমান্য কৰিলো। আল্লাহৰ হুকুম অমান্য কৰা হ'ল তো আল্লাহৰ জিম্মেদাৰিও আমাৰ পৰা নাইকিয়া হৈ গ'ল। আজি আমি মাৰ খাইছো আল্লাহ নবচাই, কাৰণ আল্লাহৰ হুকুম আমি মানি চলা নাই। ৰাস্তা আছে কিবা বাচিব? আল্লাহৰ হুকুম মানাৰ বাহিৰে আন কোনো বিকল্প ৰাস্তা আৰু বাকী থকা নাই। তাৰ বাবে সন্মানীয় ভাই, বন্ধু, বুজুৰ্গসকল, আমাৰ এটাই উদ্দেশ্য হ'ব লাগে যে আমি নিজে নিজক সংস্কাৰ কৰোঁ, ইছলাহ কৰোঁ। আমি চেষ্টা কৰোঁ কেনেকুৱাকৈ আমাৰ জীৱন ইহকাল পৰকাল সুন্দৰকৈ গঢ়ি তুলিব পাৰি। আৰু যদি সেইখিনি কৰিব পৰা যায়, ইনশাআল্লাহ আমাৰ সমাজত শান্তি আহিব, দেশত শান্তি আহিব। আমি কোনোদিন দেশৰ বিৰুদ্ধে, দেশখনৰ ওয়াইন মানুহৰ বিৰুদ্ধে আৱাজ দিয়া নাই। আমাৰ মনত কাৰো প্ৰতি বেয়া ভাব নাই। আমি চবকে ভাল পাওঁ, আমি চবকে মহাব্বত কৰোঁ। হিন্দু মুছলমান আমি চবে ভাই ভাই, আমাৰ মাজত কোনো ভেদাভেদ নাই। কৰবাত যদি বেয়া কৰ্ম হৈছে তেন্তে আমি তাৰ প্ৰতিবাদ কৰোঁ। বেয়া কৰ্ম মুছলমানে যদি কৰিছে তেন্তে তাৰো শাস্তি হোৱাটো বিচাৰোঁ। কিন্তু যিসকলে আমাক তছনছ কৰি দিব বিচাৰে, যিসকলে আমাক ভাঙি চুৰমাৰ কৰি দিব বিচাৰে, সেই শক্তিৰ বিৰুদ্ধে আমি হিন্দু মুছলমান লগ লাগি আমি ঐক্যবদ্ধ হৈ থিয় হয় সেই অপশক্তিক আমি নাইকিয়া কৰাৰ সিদ্ধান্ত ল'ব লাগে। সন্মানীয় উপস্থিতি, আজি আমাৰ এই দুৰৱস্থাৰ কাৰণ কেৱল আমিয়ে। তাৰে বাবে এই যিমানবোৰ দেশখনত সমাজ সচেতন ব্যক্তি আছে, দুৰ্গামাৰীত যিমানবোৰ সমাজ সচেতন ধৰ্মপ্ৰাণ মানুহ আছে, প্ৰত্যেকৰে দায়িত্ব এটা হওক আল্লাহৰ নবীৰ সিৰাত মোতাবিক, জীৱন মোতাবিক, সুন্নত মোতাবিক আমিও যেন জীৱন যাপন কৰিব পাৰোঁ তাৰ সিদ্ধান্ত হওক। ল'ৰা ছোৱালীক সেই শিক্ষা দিয়া হওক আৰু সেইমতে জীৱন যাপন কৰা হওক। ভাবি চাওক, এই জলসাহ আয়োজন কৰা হৈছে কবৰস্থানৰ উন্নতিৰ বাবে। ইয়াত ওচৰতে কবৰস্থান আছে, আপোনালোকৰ সন্মুখতে কবৰস্থান আছে বুলি জনাইছে। সন্মুখত কবৰস্থান। এজন মানুহ যেতিয়া মৃত্যু হৈ যায়, কিমান দোৱালৈকে কবৰ খান্দি মানুহজনক পুতি থয়? মাত্ৰ এক কঁকাল, হয়নে? কমৰ পৰ্যন্ত হয়তো গাঁত খান্দি তাত থৈ আহে। আৰু এই যিটো মাত্ৰ 1 মিটাৰ দূৰত মানুহজন থাকিল, মোৰ আম্মা, মোৰ আব্বা, মোৰ ককা দেউতা, মোৰ দাদা, নানা নানী, ল'ৰা ছোৱালী যিমানবোৰ আছে তাত থাকিল। কিবা খবৰ পায়? তাৰ লগত কি হৈ আছে কোনোবাই খবৰ লাভ কৰে? কোনোবা সাংবাদিকে খবৰ দিব পাৰে? নোৱাৰে। কিন্তু যিমান দূৰত আজি দুনিয়াৰ বুকুত যি নহওক কিয়, য'ত যি হৈ যায় সব খবৰ পোৱা যায়। কিন্তু 1 মিটাৰ দূৰত কি হৈছে কবৰৰ ভিতৰত তাৰ খবৰ পোৱা নাযায়। য'ৰ পৰা খবৰ অহাৰ সুযোগ নাই, য'ত খবৰ লোৱাৰ ব্যৱস্থা নাই, সেই কবৰত কি এই মুছলমান নাযাব? যাবনে নাই? যাব। হুজুৰে বয়ান কৰোঁতে কৈছিল, আল কবৰ ইম্মা ৰাউদাতুম মিন ৰিয়াদিল জান্নাহ
আও হুফরাতিন মিন হুফারিন নার, কবর কারোবার বাবে জান্নাতৰ বাগান আৰু কাৰোবাৰ বাবে জাহান্নামৰ গাঁত। সিদ্ধান্ত আপুনি বহি থকা ঠাইতে ল'ব পাৰে। আপোনাৰ কবৰ আপুনি জান্নাতৰ বাগান বনাব বিচাৰে নে আপুনি আপোনাৰ কবৰ জাহান্নামৰ গাঁত বনাব বিচাৰে, সিদ্ধান্ত আপোনাৰ হাতত। সন্মানীয় উপস্থিতি, আল্লাহ পাক ৰব্বুল ইজ্জতে কিমতি এটা জীৱন দিছে আমাক, জিন্দগী দিছে। বেকাৰ গান বাজনা থিয়েটাৰ ফাংচন এইবিলাক কৰাৰ বাবে নহয়। আজি খুব সাংঘাতিকভাৱে আমি ইয়াত যেনেকুৱাকৈ জমা হৈছোঁ ফাংচনতো যায় জমা হওক। যদি সেয়া হয় তেন্তে সত্যৰ লগত মিথ্যা, বাতিলৰ লগত সত্যক মিক্স কৰা হ'ল। এয়া মুছলমানৰ কাম হ'ব নোৱাৰে। আল্লাহ কয় লা তালবিসুল হাক্কা বিল বাতিল, তোমালোকে সত্য আৰু মিথ্যাক লগ নলগাবা, বাতিল আৰু হক ইয়াক লগ লগাই নিদিবা। আমি গান বাজনা কৰোঁ, আমি জলসাহ কৰোঁ, আমি কোরআন হাদিসও শুনো, শয়তানৰ কথাও মানো, আমি ফাংচনতো পইচা দিওঁ, ধৰ্ম সভাতো পইচা দিওঁ, তেন্তে আমাৰ কাৰণে আমাৰ টকা পইচা, আমাৰ সময়, আমাৰ জীৱন কালি অভিশাপ হৈ থিয় দিব, কালি অভিশাপ হৈ থিয় দিব। তাৰ কাৰণে সেই কবৰৰ ফিকিৰ কৰা হওক। আজি সাধাৰণভাৱে যিমানবোৰ কাৰুকাৰ্য সমাজত হৈছে, আমাৰ ডেকা ভাই বন্ধু বহুত জমা হৈছে। ডেকা ভাই বন্ধুৱে বহু সময়ত বিয়াত কি কৰিব, কাৰোবাৰ নিকাহ হয়, বিয়া হয়, বিয়াতো গান বাজনা বজায়, বিয়াত গান বাজনা বজায়। এতিয়া লাহে লাহে ডেকাসকলে বাৰ্থডে পতা আৰম্ভ কৰিছে, বাৰ্থডে পাতে, গান বাজনা বজায়। আল্লাহৰ ৰসুলে কয় আন নিকাহু মিন সুন্নতি, নিকাহ মোৰ সুন্নত হয়। যদি সুন্নত হয় ইবাদত হয়, ইবাদতত গান বাজনাক শামিল কৰা হ'ল। নামাজ পঢ়িবলৈ গ'লে ডিজে বজাই থাকে, মছজিদত ডিজে বজায় নেকি? নবজায়। নামাজও ইবাদত, নিকাহ কৰাও ইবাদত। মছজিদত যদি ডিজে নাই, নিকাহত ডিজে কিয় বজায়? নিকাহত কিয় ডিজে বজায়? তাত যিবোৰ টকা খৰচ কৰা হ'ল, আল্লাহ কয় ইন্নাল মুবাজ্জিৰিনা কানু ইখৱানাশ শায়াতিন। গান বাজনাৰ নামত যিমানবোৰ অপচয় হ'ল, অনৰ্থক খৰচ কৰা হ'ল, এই খৰচকাৰীসকল মুবাজ্জিৰিনা কানু ইখৱানাশ শায়াতিন, এইসকল মানুহ নহয়, এইসকল আল্লাহৰ বান্দা নহয়, এইসকল নবীজিৰ উম্মত নহয়। মুবাজ্জিৰিনা কানু ইখৱানাশ শায়াতিন, এই সকলটো শয়তানৰ ভায়েক। নাউজুবিল্লাহ, শয়তানৰ ভায়েক বুলি আল্লাহ কৈছে, মোল্লাই নহয়। আল্লাহ কৈছে শয়তানৰ ভায়েক হয়। এই শয়তানৰ ভাই হোৱা কাম আমাৰ ভাইসকলে কৰে, ডেকা বন্ধুৱে কৰে। ইবাদতৰ লগত হাৰাম কামক জোৰাই দিয়া হ'ল, ইয়াৰ সাজা কিন্তু আমি পাব লাগিব। তাৰ বাবে সমাজৰ যিসকল গণ্যমান্য ব্যক্তি, আপোনালোকে ইমাম চাহাবক লগত লৈ সমাজৰ যিকোনো নিকাহ, যিকোনো বিয়া বাৰুত যাতে গান বাজনা চলিব নোৱাৰে, তাৰ বাবে কঠোৰভাৱে আপোনালোকে এটা আইন বনাব লাগে, ইয়াক বন্ধ কৰিব লাগে। আমাৰ ডেকা ভাই বন্ধু ডেইলি মোবাইলত গান শুনে, তাত কি সেইখিনি দি হোৱা নাই? আল্লাহৰ নবীৰ সুন্নততো গান লগাই দিব লগা হ'ল। তাৰ মানে য'তেই ইচ্ছা কৰিছে শয়তানে তাতেই জয় হৈ গৈছে। আমাৰ ইমান জয় হ'ব পৰা নাই। তাৰ পিছতো আমি কওঁ আল্লাহ আমাৰ দয়াই নকৰে, আল্লাহ আমাৰ দোৱাই কবুল নকৰে, আল্লাহ আমাক ভাল নাপায়, আল্লাহ আমাৰ বিচাৰ নকৰে। আল্লাহ মুছলমানক কিয় নবচায়? মুছলমানৰ এই অৱস্থা, য'ত সুন্নত পালন হৈছে তাত শয়তানৰ ইবাদত কৰা হৈছে। তাৰ পিছত দোৱা কৰক কিয়? আল্লাহৰ নবী হওক, তাত কোনোবা নহয় সেই নবীৰ সাহাবাক দেখা তাবিইনো আহি দোৱা কৰিলে সেই দোৱাত কোনো এই সকলৰ অংশী নাথাকিব।